নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 অহা 15 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ৰাজ্যত। কিন্তু ক'ত কেনেকৈ আবেদন কৰিব সবিশেষ জানিব আৰু কোনে কোনে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু অহা 15 ডিচেম্বৰত 20 লাখ পৰিয়ালে নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড থাকিলে বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু PM কিষাণ যোজনাৰ 19 নং কিস্তিধনক লৈ বৃহৎ ঘোষণা। অৰ্থাৎ 19 নং কিস্তিধন কেতিয়া দিব কোনে কোনে লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনি 3.0 কেনেকৈ আবেদন কৰিব, ক'ত কৰিব লাগিব সবিশেষ জানিব। আৰু যদিহে আপোনালোকে পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে তেনেহ'লে আপোনালোকেও নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। পোনপটীয়াকৈ আপডেটটো চাই লওক। 15 ডিচেম্বৰৰ পৰা ৰাজ্যত অৰুণোদয় আঁচনিৰ সপ্তাহ। গাঁও সভাত গৈ পঞ্জীয়ন কৰক অন্যথা নাপাব ধন। আহি গ'ল অৰুণোদয় আঁচনি 3.0 অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। 15 ডিচেম্বৰৰ পুৱাৰে পৰা কৰিব লাগিব অৰুণোদয় আঁচনি 3.0 ৰ বাবে আবেদনৰ প্ৰক্ৰিয়া। সাজু কৰক আপোনাৰ সকলোখিনি নথিপত্ৰ। অৰ্থাৎ কি নথিপত্ৰ লাগিব ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ, চাই ল'ব। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা থকা সকলেও কৰিব লাগিব নতুনকৈ অৰুণোদয় আঁচনিৰ পঞ্জীয়ন। আৰু 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁৱে গাঁৱে হ'ব অৰুণোদয় আঁচনি হিতাধিকাৰী বাছনি সভা। নতুনকৈ 37 লাখ হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় আঁচনি 3.0। আৰু অৰুণোদয় আঁচনি সপ্তাহতে হ'ব হিতাধিকাৰীসকলৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে গাঁও সভাত গৈ অৰুণোদয় আঁচনিৰ বাবে কৰিব লাগিব সকলোৱে আবেদন। অৰ্থাৎ যিসকলে যোগ্য হ'ব তেওঁলোকে আবেদন কৰিব লাগিব। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব এই সভা বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি লাভ কৰিবলৈ হ'লে যোগদান কৰিব লাগিব গাঁও সভাত বুলিও ঘোষণা কৰিছে। অৰুণোদয় নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ যিসকলে পোৱা নাই তেওঁলোকৰ বাবে সুখবৰ। অৰুণোদয় আঁচনি হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ অৰ্থাৎ সোণালী সুযোগ। প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰী বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰত অনুষ্ঠিত হ'ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এখনকৈ সভা। আৰু এই সভাত গৈ আপোনালোকে নিজৰ নামসমূহ পঞ্জীয়ন কৰিব লাগিব। আৰু সকলোকে এই সভাত উপস্থিত থকাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ আৰু নিজৰ ডকুমেণ্টছসমূহ দিব লাগিব। লগতে এইবাৰ নাম বাদ পৰিলে বিধানসভা নিৰ্বাচন পৰ্যন্ত লাভ নকৰে আৰু অৰুণোদয় আঁচনি 3.0 বুলি চৰকাৰে ঘোষণা কৰিছে। নতুনকৈ নিৰ্বাচিত সকলেহে লাভ কৰিব অৰুণোদয় আঁচনি 3.0 ধন আৰু প্ৰতিটো সমষ্টিতে বৃদ্ধি কৰিব অৰুণোদয় আঁচনি হিতাধিকাৰী বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। পূৰ্বে অৰুণোদয় আঁচনি লাভ কৰা সকলেও নিজৰ নাম দিব লাগিব এই সভাত গৈ। আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই কাম নকৰিলে বঞ্চিত হ'ব পাৰে অৰুণোদয় আঁচনি লাভৰ পৰা বুলি ঘোষণা কৰিছে। নাম দিয়াৰ পিছতে হিতাধিকাৰী বাছনি কৰিব চৰকাৰে। গতিকে বন্ধু বান্ধৱীসকল, যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অৰুণোদয় আঁচনি 3.0 15 ডিচেম্বৰ তাৰিখৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰিব প্ৰতিটো সমষ্টিতে এখনকৈ সভা। আৰু আপোনালোকে সেই গাঁও সভাত গৈ নিজৰ ডকুমেণ্টছৰ সৈতে নিজে উপস্থিত থাকিব লাগিব আৰু সবিশেষ তথ্যখিনি দিব লাগিব। আৰু তাৰ পিছতে আপোনালোকক বাছনি কৰিব চৰকাৰ। অৰ্থাৎ কোনে কোনে যোগ্য হ'ব। আৰু অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব হ'লে ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব আৰু আপোনালোকৰ বছৰি আয় 2 লাখ টকাতকৈ কম হ'ব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব বা আবেদন কৰিলেও আপোনালোকে নিৰ্বাচন হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে যদি নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে অতি শীঘ্ৰেই আপোনালোকৰ নথিপত্ৰসমূহ ৰেডি কৰক। কাৰণ হাতত বিশেষ কেইটামান দিনহে আছে। 15 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। আপোনালোকৰ গাঁও সভাত গৈ নিজে নামসমূহ দিব লাগিব নিজৰ। আৰু বন্ধু বান্ধৱীসকল, পূৰ্বে যিসকলে অৰুণোদয় আঁচনি ধনসমূহ পাইছিলে অৰ্থাৎ তেওঁলোকেও কিন্তু নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে আপোনালোকেও নিজৰ নথিপত্ৰৰ সৈতে নতুনকৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব লাগিব। গতিকে বন্ধু বান্ধৱীসকল, অৰুণোদয় আঁচনি 3.0 লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ ৰেচন কাৰ্ডক লৈ। বন্ধু বান্ধৱীসকল, 20 লাখ লোকক নতুনকৈ দিব ৰেচন কাৰ্ড চৰকাৰে। কিন্তু কোনে কোনে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব, নতুনকৈ এটা আপডেট আহি পৰিছে। পোনপটীয়াকৈ আপডেটটো চাই লওক। 15 ডিচেম্বৰত 20 লাখ লোকক দিয়া হ'ব ৰেচন কাৰ্ড। তালিকাত নাম আছে নে নাই সবিশেষ চাই লওক। ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু 3 দিনৰ পিছতে অৰ্থাৎ লাখ লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ড বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। 15 ডিচেম্বৰৰ পৰা বিতৰণ কৰা হ'ব নতুনকৈ ৰেচন কাৰ্ডসমূহ। যিসকলে আবেদন কৰিছিলে তেওঁলোকে লাভ কৰিব। 20 লাখ লোকে নতুনকৈ লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ। আৰু ৰেচন কাৰ্ড লাভ কৰিবলৈ অৰুণোদয় আঁচনি 3.0 আবেদন কৰিব পাৰিব।
আজিয়ে আপুনি আবেদন কৰক ৰেচন কাৰ্ডৰ বাবে। সেৱা সেতু পৰ্টেলত গৈ সহজতে কৰিব পাৰিব এতিয়াৰে পৰা আবেদন বুলি চৰকাৰে ঘোষণা কৰিছে। ৰেচন কাৰ্ড লাভ কৰিলে পাব 5 কেজিকৈ বিনামূলীয়াকৈ ৰেচন কাৰ্ডৰ জৰিয়তে চাউল বুলি চৰকাৰে ঘোষণা কৰিছে আৰু 5 লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাও লাভ কৰিব বিনামূলীয়াকৈ ৰেচন কাৰ্ড থাকিলে। ৰেচন কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ড। আৰু আধাৰ কাৰ্ড লিংক থাকিলে আপোনালোকে ৰেচন কাৰ্ডৰ সুবিধাসমূহ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে ৰেচন কাৰ্ডক লৈ। ৰেচন কাৰ্ডক লৈ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে যিসকলে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব বা লাভ কৰিব তেওঁলোকেও কিন্তু অৰুণোদয় আঁচনি 3.9 আবেদন কৰিব পাৰিব। অৰ্থাৎ বন্ধুসকল, যদি আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিছিলে, যদি তালিকাত নাম আহিছে, তেনেহ'লে আপোনালোকেও নতুনকৈ ৰেচন কাৰ্ডৰ জৰিয়তে অৰুণোদয় আঁচনি 3.9 আবেদন কৰিব পাৰিব। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু ৰেচন কাৰ্ড থাকিলে অকল বিনামূলীয়া চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সা সুবিধা লাভ কৰিব চৰকাৰৰ তৰফৰ পৰা। গতিকে ৰেচন কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ কিবা সুধিবলগীয়া জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। অৰ্থাৎ কি আপডেট আহি পৰিছে আধাৰ কাৰ্ডক লৈ নতুনকৈ চাই লওক। 11 ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা কেবিনেট ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যিক কেবিনেটে ৰাজ্যত আধাৰ কাৰ্ডৰ বাবে SOP ৰূপায়ণ প্ৰস্তাৱ অনুমোদন জনায়। ইয়াৰ অধীনত আধাৰ কাৰ্ডৰ আবেদনকাৰীসকলৰ বিভিন্ন দিশ ভালদৰে পৰীক্ষা কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। নতুন নিয়ম অনুসৰি SOP ৰূপায়ণৰ বাবে সাধাৰণ প্ৰশাসন বিভাগীয় সম্বন্ধীয় বিভাগ নোডেল ডিপাৰ্টমেণ্ট হ'ব। ইয়াৰ লগতে ৰাজ্য চৰকাৰে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰিব আৰু প্ৰাপ্তিৰ 45 দিনৰ ভিতৰত সেইসমূহ UIDAI লৈ অনলাইন যোগে প্ৰেৰণ কৰিব বুলি ইতিমধ্যে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পাছত অতিৰিক্ত জিলা আয়ুক্তসকলে জিলা পৰ্যায়ত আধাৰ নামভৰ্তি প্ৰমাণীকৰণ তদাৰক কৰিব। আনহাতে চক্ৰ বিষয়াসকলে ৰাজহুৱা চক্ৰ পৰ্যায়ত প্ৰমাণীকৰণৰ বাবে দায়বদ্ধ হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। পৰৱৰ্তী সময়ত পৰিদৰ্শন বিষয়াসকলে দাখিল কৰা ঠিকনাত আবেদনকাৰী বাস কৰে নে নাই পৰীক্ষা কৰিব লাগিব। গতিকে এনে বহু পৰ্যায় অতিক্ৰম কৰাৰ পাছতহে আধাৰৰ কাম সম্পূৰ্ণ হ'ব। অৱশ্যে ৰাজ্যখনত সেৱা আগবঢ়োৱা চৰকাৰী বিষয়াসকলৰ বাবে NRC আবেদনৰ প্ৰয়োজন নহয় বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ আধাৰ কাৰ্ডক লৈ এইটো ডাঙৰ আপডেট কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে আধাৰ কাৰ্ড আৰু NRCক সংযোগ কৰিবলৈ চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা NRC নথকা লোকসকলে লাভ নকৰে আধাৰ কাৰ্ড। মন কৰিবলগীয়া যে অসমত আৰু যোৱা কেইটামান দিনৰে পৰা অসমত বহু বাংলাদেশী নাগৰিক আটক হৈছে। আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে অসমত আধাৰ কাৰ্ডৰ প্ৰণালী কঠোৰ কৰা হ'ব বুলি। কাৰণ বহুতো বাংলাদেশী নাগৰিক অসমত সোমাইছে বুলি ঘোষণা কৰিছে। তাৰ বাবে আধাৰ কাৰ্ডক লৈ এইটো এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। গতিকে বন্ধুসকল, পূৰ্বৰ দৰে নহয়, এতিয়া আধাৰ কাৰ্ডক লৈ বহুত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। গতিকে নতুন প্ৰণালী বা নতুন পদ্ধতিৰে লাভ কৰিব আধাৰ কাৰ্ড। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ চৰকাৰে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তি ধনক লৈ নতুন এটা আপডেট কৰিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, ইয়াতে চাওক PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। PM কিষাণ যোজনাৰ 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব পাৰে 19 নম্বৰ কিস্তি ধন বুলি চৰকাৰে ঘোষণা কৰিছে। এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব মুঠ 8 লক্ষাধিক ভুৱা হিতাধিকাৰী। ভুৱা কৃষকৰ বিৰুদ্ধে জিলাই জিলাই ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে চৰকাৰে আৰু সাজু কৰি তুলিছে ভুৱা হিতাধিকাৰীসমূহৰ তালিকা। আৰু একেটা পৰিয়ালতে দুজনৰ পৰা তিনিজনকৈ সদস্যই PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিছে ভুৱা হিতাধিকাৰীসকলে। 98 জন কৃষি বিষয়াৰ বিৰুদ্ধেও চলিব ইতিমধ্যে তদন্ত বুলি ঘোষণা কৰিছে। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকে। ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। আৰু বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক। আৰু 2,03,839 জন ভুৱা হিতাধিকাৰী বৰপেটা জিলাত ধৰা পৰিছে ভুৱা হিতাধিকাৰী। ইয়াৰ পিছতে দ্বিতীয় সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত বুলি ঘোষণা কৰিছে। লগতে নগাঁও জিলাত মুঠ 16,668 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। ধুবুৰীত 61,318 জন ভুৱা হিতাধিকাৰী আছে PM কিষাণ যোজনাৰ অধীনত। কামৰূপ গ্ৰামত 61,113 জন ভুৱা হিতাধিকাৰী আছে বুলি চৰকাৰে ঘোষণা কৰিছে। মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষক 8,44,672 জন আছে বুলি ঘোষণা কৰিছে। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰীসকলে আত্মসাৎ কৰি আহিছে PM কিষাণ যোজনাৰ ধন।
ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধনসমূহ বুলি চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, যদিহে আপুনি এজন কৃষক হয়, যদি আপোনালোকে যদি যোগ্য হয়, তেনেহ'লে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন অহা ফেব্ৰুৱাৰী মাহত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া টাইমত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব, আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত আপলোড কৰিম, ভিডিঅ'টো চাই ল'ব। গতিকে বন্ধুসকল, যিসকল ভুৱা কৃষক আছে তেওঁলোকে কিন্তু এতিয়াৰে পৰা আৰু ধন নাপায়। আৰু যদি কাৰোবাৰ ঘৰত এজনৰ জেগাত যদি 2জন বা 3জন সদস্য PM কিষাণ যোজনা ধনসমূহ পাইছিলে, তেনেহ'লে 2জনৰ নামসমূহ কৰ্তন কৰিব। অকল এজনে অৰ্থাৎ যোগ্য কৃষকে এতিয়াৰে পৰা PM কিষাণ যোজনা ধনসমূহ লাভ কৰিব। আৰু 8 লাখ ভুৱা হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। বন্ধুসকল, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে, চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।